আমি এতিয়া আপোনালোকৰ বাবে লৈ আহিছো অমৃতবাণী। অমৃতবাণীত মেক্স মুলাৰে কি কৈছিল সাধাৰণ ৰাইজৰ বাবে সেই উক্তিটো আমি আপোনালোকৰ বাবে আগবঢ়াইছো। তেওঁ কৈছিল, সত্য সদায় নিৰাপদ, সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই। এয়া আছিল মেক্স মুলাৰ সেয়া অমৃতবাণী। প্ৰিয় দৰ্শক, এই অমৃতবাণীৰে আপোনাৰ জীৱনো উপকৃত কৰক তাৰ বাবে আমি আশা ৰাখিম। প্ৰিয় দৰ্শক, আমি আহিছো এটি অন্য এটি শিতানলৈ। যোগাসন লৈ আহিছো আপোনালোকৰ বাবে, কিয়নো শাৰীৰিক চৰ্চাই মানুহৰ শৰীৰৰ লগতে মনৰো যথেষ্ট উৎকৰ্ষ সাধন কৰে। তেতিয়া আহকচোন আজিৰ যোগাসন আপোনালোকৰ বাবে কি লৈ আহিছো চাওঁ। নমস্কাৰ, সুপ্ৰভাত। মই যোগ প্ৰশিক্ষক প্ৰবীণ দাস। আজি আপোনালোকৰ ওচৰত এটা সুন্দৰ যোগৰ স্থূল ব্যায়াম লৈ আহিছোঁ। সেইটো হৈছে সৰ্বাংগ পুষ্টি। সৰ্বাংগ পুষ্টি কৰিলে আপোনাৰ কি কি লাভ হ'ব তাৰ বিষয়ে জনাম আপোনালোক, আৰু সৰ্বাংগ পুষ্টিটো কেনেকুৱাকৈ কৰে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন চাই লওঁ এবাৰ। প্ৰথমতে দুয়োখন ভৰি লগ হৈ থাকিব, দুয়োখন হাত ছাইডত থাকিব, দুয়োখন হাত কঁকালত ধৰি লাহে লাহে দুয়োখন ভৰিৰ মাজত গেপ কৰিবলৈ চেষ্টা কৰিব। নিজৰ অনুযায়ী কৰিব, 2 পৰা 3 ফুট বা 4 ফুট কৰিব। আৰু লাহে লাহে দুয়োখন হাত এনেকুৱাকৈ মুঠি মাৰিব লাগিব। বাওঁ হাতখন সন্মুখত থাকিব, সোঁ হাতখন পিছপিনে থাকিব, আৰু বডিটো যিমান পাৰোঁ ওপৰলৈ টানিবলৈ চেষ্টা কৰিম। এতিয়া লাহে লাহে শৰীৰটো বাওঁপিনে ঘূৰাই লাহে লাহে তললৈ উশাহটো এৰি এৰি তললৈ যাবলৈ চেষ্টা কৰিম। এতিয়া হাতখন সোঁ হাতখন তলত যাব, বাওঁ হাতখন ওপৰলৈ আহিব। উশাহটো লৈ লাহে লাহে ওপৰলৈ উঠাই অকণমান পিছলৈ গৈ বেক কৰি সোঁপিনে আহিবলৈ চেষ্টা কৰিম। উশাহ এৰি এৰি আকৌ হাতখন চেঞ্জ কৰি উশাহ লৈ লাহে লাহে ওপৰলৈ উঠাই বাওঁপিনে আহিবলৈ চেষ্টা কৰিম। উশাহ নিশাহটো মনত ৰাখিব লাগিব। উশাহ লৈ লাহে লাহে উশাহ লৈ ওপৰত আমি উঠিম। যেতিয়া আমি উশাহটো তললৈ যাম, আমি উশাহটো লাহে লাহে এইটো হৈছে সৰ্বাংগ পুষ্টি। সৰ্বাংগ পুষ্টিটো যদি আমি কৰোঁ আমাৰ চেষ্ট ৰিজনৰ কাৰণে খুব ভাল, লগতে কঁকালৰ জঠৰতা নাইকিয়া কৰাত সহায় কৰে, আৰু লগতে আমাৰ যি বডিত ষ্টিফনেছ থাকে সেই ষ্টিফনেছটো নাইকিয়া কৰাত সহায় কৰে, আৰু লগতে আমাৰ শৰীৰটো ফ্লেক্সিবিলিটি কৰাতো সহায় কৰে। যি আমাৰ শৰীৰত আমাৰ যি টক্সিনছ আছে সেই টক্সিনছবিলাক ওলোৱাতো সহায় কৰে। টিবি হওক, আমাৰ ৰেছপিৰেটৰী ছিষ্টেমৰ যিকোনো বেমাৰ, এষ্টেমা ৰোগ হওক, এষ্টেমা ৰোগক নাইকিয়া কৰাত সহায় কৰে। এই যদি আমি স্থূল ব্যায়ামটো কৰোঁ তেতিয়াহ'লে আমাৰ সৰ্বাংগ শৰীৰ আমাৰ সুস্থ আৰু সবল হৈ থাকে। আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম। দুখন ভৰিৰ মাজত গেপ কৰিব, বডিটো যিমান পাৰে ষ্ট্ৰেইট কৰি ৰাখিব, দুখনৰ হাত মুঠি মাৰি ল'ব এনেকুৱাকৈ বুঢ়া আঙুলিটো। উশাহ লৈ লাহে লাহে সোঁ হাতখন পিছত থাকিব, বাওঁ হাতখন পিছপিনে থাকিব বা সন্মুখত থাকিব। লাহেকৈ বাওঁপিনে টাৰ্ণ হৈ উশাহটো এৰি হাতখন চেঞ্জ কৰিব লাগিব। হাতখন চেঞ্জ, লাহে লাহে এই আসনটো বা এই যদি স্থূল ব্যায়ামটো যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ এই প্ৰব্লেমবিলাক নাইকিয়া কৰিব। ইয়াৰে সাৱধানতা হ'ল, যিসকলৰ কঁকালৰ বিষ যদি থাকে, আঁঠুৰ বিষ যদি থাকে, বা অপাৰেশ্যন যদি কিবা থাকে, চ'লজাৰৰ বিষ বহুত বেছি থাকিলে এই স্থূল ব্যায়ামটো কৰিব নালাগে, নহ'লে আমাৰ কি হ'ব, এই বিষবিলাক বেছি হ'ব। আহক এই আসনটো সুন্দৰভাৱে প্ৰেক্টিছ কৰিলোঁ, আৰু নেক্সট আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই মই প্ৰবীণ দাস। ধন্যবাদ।
প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটো কেইটামান যোগাসন। এই যোগাসনে আপোনাৰ মন আৰু শৰীৰ নিশ্চয় আজিৰ দিনটোৰ বাবে সতেজ কৰিব। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।